ৰঙিয়াৰ তুলসীবাৰীত কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত সম্বৰ্ধনা সভা সম্পন্ন। ৰঙিয়াৰ তুলসীবাৰীত আজি কোচ ৰাজবংশী সন্মিলনীৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত পাণ্ডুৰী মৌজাৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণী কৃতিত্বৰে উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। স্থানীয় 125 নং তুলসীবাৰী বুনিয়াদী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰমণী ৰাজবংশীয়ে। সভাত সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক পবিত্ৰ ৰাজবংশী, চুতীয়া সম্পাদক ৰবীন দাসৰ লগতে মহিলা সন্মিলনীৰ সম্পাদিকা ডালিমী দাসেও সমবেত স্বগোষ্ঠীয় ছাত্ৰ ছাত্ৰী তথা লোকসকলক উদ্দেশ্যি কোচ ৰাজবংশী সন্মিলনীয়ে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ বিষয়ে ভাষণ প্ৰসংগত দোহাৰে। আনহাতে পাণ্ডুৰী মৌজাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 3 শতাধিক লোকে অংশগ্ৰহণ কৰা সভাখনত কৃতি শিক্ষাৰ্থীসকলক স্বগোষ্ঠীয় ফুলাম গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, শ্ৰদ্ধা নিবেদনেৰে শুভাৰম্ভ কৰা উক্ত সভাতে সৰ্বসন্মতিক্ৰমে যতীন দাস আৰু বলেন কুমাৰ ৰাজবংশীক সভাপতি সম্পাদক হিচাপে লৈ 21 জনীয়া পাণ্ডুৰী আঞ্চলিক সমিতি গঠন কৰা হয়। পাণ্ডুৰী মৌজা কোচ ৰাজবংশী সন্মিলনী এখন সাধাৰণ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় আৰু এই সভাত পাণ্ডুৰী মৌজাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ কাৰণে এই সভাখন পতা হৈছিল। এই সভাত গাঁওসমূহৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল আহি তুলসীবাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় আৰু তাত আমি ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত পাণ্ডুৰী মৌজা কোচ ৰাজবংশী সন্মিলনীৰ জৰিয়তে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে, আই মাতৃসকলে অংশগ্ৰহণ কৰে আৰু সকলোৱে একমুখে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। আমি আশা ৰাখিছোঁ এই কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা দীক্ষা গ্ৰহণ কৰি ভৱিষ্যতলৈ তেওঁলোকে একোজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আজি নতুন সমিতি গঠন কৰা হয়। সুন্দৰভাৱে ৰাইজে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতে সকলোৱে সুন্দৰভাৱে পাণ্ডুৰী মৌজাখন নতুনকৈ গঠন কৰা হয়। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।